ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সন্তুলন কৰিব লাগে প্ৰথমে আমি এনেদৰে এটা আঁচ আঁকি ল'ম আৰু কাৰ চিহ্নৰ বাওঁফালে আৰু সোঁফালে থকা মৌলসমূহক ধাতু অধাতু অক্সিজেন আৰু হাইড্ৰজেনৰ ক্ৰমত আমি ধুনীয়াকৈ সজাই ল'ম বাওঁফালে সোডিয়াম এটা আছে সোঁফালে সোডিয়াম এটা আছে বাওঁফালে ক্লৰিন এটা সোঁফালে ক্লৰিনৰ দুটা পৰমাণু বাওঁফালে অক্সিজেনৰ এটা পৰমাণু সোঁফালে অক্সিজেনৰ এটা পৰমাণু বাওঁফালে হাইড্ৰজেনৰ দুটা পৰমাণু সোঁফালে হাইড্ৰজেনৰ তিনিটা পৰমাণু সোঁফালে ক্লৰিনৰ দুটা পৰমাণু আছে বাওঁফালেও দুটা পৰমাণু হ'ব লাগিব তাৰ কাৰণে আমি সোডিয়াম ক্লৰাইডৰ আগত 2 এটা বহুৱালোঁ 2 বহুৱাৰ লগে লগে সোডিয়ামৰ সংখ্যা হ'ল 2টা সোঁফালেও 2টা হ'ব লাগিব তাৰ কাৰণে আমি সোডিয়াম হাইড্ৰক্সাইডৰ আগত 2 এটা বহুৱালোঁ 2 এটা বহুৱাৰ লগে লগে সোডিয়ামৰ দুটা পৰমাণু হ'ল সোঁফালে তাৰ লগতে অক্সিজেনৰ দুটা পৰমাণু হ'ল বাওঁফালেও অক্সিজেনৰ দুটা পৰমাণু হ'ব লাগিব তাৰ কাৰণে আমি পানীৰ আগত 2 এটা বহুৱালোঁ 2 বহুৱাৰ লগে লগে বাওঁফালেও অক্সিজেনৰ দুটা পৰমাণু হ'ল দুটা পৰমাণু হোৱাৰ লগে লগে বাওঁফালে হাইড্ৰজেনৰ 4টা পৰমাণু হৈছে সোঁফালেও হাইড্ৰজেনৰ 4টা পৰমাণু হ'ব লাগিব ইয়াত আছে 2 2 4টা